morning. আজি আমি BHIC 134 History of India 1707 to 1950 এইখনৰ আমি Unit 3 Establishment of Colonial Power তাৰ মানে 3 নম্বৰ খণ্ড য'ত আমি ব্ৰিটিছ শাসন প্ৰতিষ্ঠাৰ ওপৰত আলোচনা কৰিম। ব্ৰিটিছে ভাৰতবৰ্ষত নিজৰ ৰাজত্ব স্থাপন কৰাত তেওঁলোকে প্ৰাথমিকভাৱে বংগত ৰাজত্ব স্থাপন কৰিছিল আৰু এইখন খণ্ড পঢ়াওঁতে আমি এটাই বস্তু চাব লাগিব যে তাৰে ইতিহাসটো কেনেকুৱা আছিল আৰু এই খণ্ডখন পঢ়াৰ পিছত আমি ভাবিছোঁ যে ষ্টুডেণ্টে কিছুমান বস্তু জানিব। তাৰে মাজত প্ৰধান হ'ল যে বংগ দখলৰ ইতিহাসখন কেনেধৰণৰ আছিলে, কি ধৰণে ক্ষমতা হস্তান্তৰ বংগৰ নবাবৰ পৰা ব্ৰিটিছৰ হাতত গৈ পৰিল আৰু কিবোৰ কাৰণতে ক্ষমতাৰ হস্তান্তৰ হ'ল আৰু তাৰ গুৰুত্ব কি ধৰণে আছিলে। আমি যদি ব্ৰিটিছ শাসন প্ৰতিষ্ঠাৰ কথা কওঁ তেতিয়া প্ৰথমতে আমি মোগল সাম্ৰাজ্যৰ কথা জানিব লাগিব কিছু দূৰে। মোগল সাম্ৰাজ্যৰ ক্ৰমশ দুৰ্বলতা আৰু পতনৰ লগে লগে স্থানীয় আৰু আঞ্চলিক ৰাজনৈতিক আৰু অৰ্থনৈতিক শক্তিবোৰৰ উত্থান হৈছিল আৰু 18 শতিকাৰ শেষৰ পিনে ৰাজনৈতিক পৰিৱেশে ৰাজ্যবোৰৰ গুৰুত্বৰ পৰিৱৰ্তন সাধন কৰিছিল। 18 শতিকাৰ সময়ছোৱাত মোগল সাম্ৰাজ্যৰ ধ্বংসস্তূপত আৰু ইয়াৰ ৰাজনৈতিক পদ্ধতিৰ ওপৰত বহুতো স্বাধীন আৰু অৰ্ধস্বাধীন শক্তিৰ উত্থান হোৱা দেখা গৈছিলে আৰু সেইবোৰ আছিলে বেংগল, অযোধ্যা, হায়দৰাবাদ, মহীশূৰ আৰু মাৰাঠা সাম্ৰাজ্য। ব্ৰিটিছে ভাৰতত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত এই ৰাজ্যবোৰৰ সৈতে ৰণত লিপ্ত হৈ নিজৰ শক্তিৰ প্ৰতিপন্ন শ্ৰেষ্ঠত্ব কৰিব লগা হৈছিল। এই ৰাজ্যবোৰৰ কিছুমান যেনে বেংগল, অযোধ্যা আৰু হায়দৰাবাদ উত্তৰাধিকাৰ পথৰ জৰিয়তে অহা ৰাজ্য। মোগল শক্তিৰ পতনৰ সুযোগ লৈ মোগল প্ৰদেশৰ গভৰ্ণৰসকলে স্বাধীনতা ঘোষণা কৰাৰ ফলত এইবোৰ ৰাজ্যৰ সৃষ্টি হৈছিল। আনবোৰ ৰাজ্য যেন মাৰাঠা, আফগান, জাট আৰু পাঞ্জাব আদি ৰাজ্যবোৰৰ স্থানীয় নেতা, জমিদাৰ আৰু খেতিয়ক মোগল কৰ্তৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সৃষ্টি কৰা হৈছিল। এই দুয়ো প্ৰকাৰৰ ৰাজ্যৰ পাৰ্থক্য ৰাজনীতি আৰু স্থানীয় অৱস্থাৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। যদিও মোগলৰ পতন আৰু ব্ৰিটিছৰ উত্থানৰ লগে লগে এই কিছুমান ৰাজ্য ব্ৰিটিছ অহাৰ সময়ত এই কেইখন ৰাজ্য আছিলে, কিন্তু বেচিকেলি ব্ৰিটিছৰ প্ৰাথমিকভাৱে যিখন ৰাজ্যৰ লগত তেওঁলোকে ইণ্টাৰেকশ্যন কৰিছিলে বা যিখন ৰাজ্যৰ প্ৰতি তেওঁলোকে নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিব খুজিছিলে সেই ৰাজ্যখন আছিল বেংগল, তাৰমানে বংগদেশ। ভাৰতত ব্ৰিটিছ শাসনৰ আৰম্ভণি 1757 চনৰ পলাশীৰ যুদ্ধত বংগৰ নবাব চিৰাজউদ্দৌলাক পৰাজয় কৰি জয় কৰাৰ পিছত হৈছিল। কিন্তু আমি তাৰে কিছুমান ইতিহাস জানিব লাগিব বংগৰ। কেনেকুৱাকৈ চিৰাজউদ্দৌলাৰ পলাশীৰ যুদ্ধত দমন কৰা হ'ল আৰু কি ধৰণে তেওঁৰ লগত কি ধৰণৰ সম্পৰ্ক স্থাপন হ'ল সেইবোৰ বুজিলেহে আমি ব্ৰিটিছৰ সাম্ৰাজ্য বিস্তাৰৰ কথা বুজিব পাৰিম। আৰু তাৰে বেকগ্ৰাউণ্ড ইতিহাসখন কি আছিলে। 1707 চনত ঔৰংজেবৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যৰ ভাঙোন হৈছিল আৰু বহু দূৰত্বৰ ৰাজ্যবোৰৰ স্বাধীনতা ঘোষণা কৰিছিল, যিটো আমি অলৰেডি আলোচনা কৰিছোঁ। মোগলৰ বিৰুদ্ধে স্বাধীনতা লাভ কৰা এখন গুৰুত্বপূৰ্ণ ৰাজ্য আছিলে বংগদেশ। মুৰ্ছিদ কুলি খানে বংগ আৰু উৰিষ্যাক লৈ বংগ প্ৰদেশখন গঠন কৰিছিলে। 1727 চনত মুৰ্ছিদ কুলি খানৰ মৃত্যুৰ পিছত তেওঁৰ নাতি ছুজাউদ্দৌলাই বিহাৰখনো অন্তৰ্ভুক্ত কৰি সেইখন ৰাজ্যত ৰাজত্ব স্থাপন কৰে। 1779 চনত ছুজাউদ্দৌলাই আলিবৰ্দী খানক বিহাৰৰ শাসনকৰ্তা পাতিছিলে। ক্ৰমে আলিবৰ্দী খানে ইমানেই শক্তিশালী হৈ পৰিল যে ছুজাউদ্দৌলাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰী সৰফৰাজ খানক আঁতৰাই আলিবৰ্দী খানে বংগৰ নবাব হৈছিল। তেওঁ মোগল সম্ৰাট মহম্মদ শ্বাহৰ পৰা বংগ প্ৰদেশৰ বাবে এখন চনদ লাভ কৰিছিল।
ইয়াৰে বিনিময়ত আলিবৰ্দী খানে মোগল ৰাজকোষলৈ বছৰি 1 কোটি টকা কৰ প্ৰদান কৰিব লাগিছিলে। তাৰমানে আলিবৰ্দী খানে কি ধৰণে বুদ্ধি লগাই তেওঁ বংগৰ নবাব হৈ পৰিল আৰু তেওঁ বংগৰ ওপৰত তেওঁৰ দখল স্থাপন কৰিলে। আলিবৰ্দী খানে 1780 পৰা 1740 পৰা 1756 চনলৈ অতি দক্ষতাৰে বংগ, বিহাৰ আৰু উৰিষ্যাৰ শাসন কৰিছিলে। তেওঁ এজন ক্ষমতাশালী ৰজা হ'লেও মাৰাঠাসকলৰ উপৰ্যুপৰি আক্ৰমণে তেওঁক বিব্ৰত কৰিছিল। অৱশেষত তেওঁ মাৰাঠাসকলৰ সৈতে এখন চুক্তি সম্পন্ন কৰিছিল আৰু এই চুক্তিৰ চৰ্তমতে উৰিষ্যা প্ৰদেশ মাৰাঠাসকলৰ হাতত অৰ্পণ কৰিছিলে। ইয়াৰে উপৰিও তেওঁ বছৰে 12 লাখ টকা চৌথ হিচাপে মাৰাঠাসকলক দিবলৈ সন্মত হৈছিল। যিয়ে নহওক আলিবৰ্দী খানে হেলাৰংগে ইউৰোপীয়ানসকলৰ বিৰুদ্ধে নিজৰ কৰ্তৃত্ব সুৰক্ষিত কৰি ৰাখিছিল আৰু ইউৰোপীয়ানসকলক তেওঁলোকৰ ঘাটি দুৰ্গৰে বেষ্টিত কৰিবলৈ অনুমতি দিয়া নাছিল। কাৰ্যত ইউৰোপীয়ানসকলে তেওঁৰ সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰিছিল আৰু মাৰাঠাসকলৰ বিৰুদ্ধে সামৰিক সহায় প্ৰদান কৰিছিল। দাক্ষিণাত্যত এংলো-ফৰাচী যুদ্ধৰ সময়ত নবাবে কোনোটা পক্ষক সমৰ্থন কৰা নাছিলে। আলিবৰ্দী খানৰ মৃত্যুৰ পিছত 1756 চনত চিৰাজউদ্দৌলা তেওঁৰ ছোৱালীৰ ল'ৰা 20 বছৰ বয়সত বংগৰ নবাব হৈছিল। তেওঁৰ ৰাজত্ব কালতে ইংৰাজৰ সৈতে তেওঁৰ মনোমালিন্য হৈছিল আৰু ইয়াৰ ফলত বংগৰ নবাব আৰু ব্ৰিটিছ কোম্পানীৰ মাজত বিখ্যাত পলাশীৰ যুদ্ধ হৈছিল। ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে ভাৰতত ব্ৰিটিছৰ বাহিৰে আৰু বহুতো ইউৰোপীয়ান পাৱাৰ আহিছিলে, যেনেকুৱা ডাচ, যেনেকুৱা ফ্ৰেঞ্চ আৰু যেনেকুৱাকৈ ডাচ, ফ্ৰেঞ্চ আৰু এই পৰ্চুগীজ। কিন্তু গোটেইকেইজনকে ডাচ, ফ্ৰেঞ্চ, পৰ্চুগীজক গোটেইকেইজনক তেওঁলোকে দমন কৰি আল্টিমেটলি ব্ৰিটিছে সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু প্ৰথম সক্ষমতা তেওঁলোকে দেখালে বংগৰ ওপৰত। এতিয়া আমি আলোচনা কৰিছোঁ যে আলিবৰ্দী খানৰ পিছত তেওঁৰ ছোৱালীৰ ল'ৰা চিৰাজউদ্দৌলা 1756 চনত তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰিলে, নবাব হ'ল বংগৰ আৰু তেওঁৰ লগত কিছুমান কাৰণত পলাশীৰ যুদ্ধ হ'বলৈ বাধ্য হৈ পৰিল। এতিয়া কি কাৰণত পলাশীৰ যুদ্ধ হ'ল, বংগৰ নবাবৰ লগত কি ধৰণৰ আলোচনা হ'ল, এইবোৰ আমি এতিয়া ইয়াতে পেশ কৰিম। আলিবৰ্দী খানৰ মৃত্যুৰ সময়ত বংগদেশত ইউৰোপীয়ানসকলৰ ক্ষমতা হ্ৰাস কৰিবলৈ চিৰাজউদ্দৌলাক পৰামৰ্শ দি গৈছিল। আলিবৰ্দী খান নিজে চিৰাজউদ্দৌলাক তেওঁ পৰামৰ্শ দিছিলে যে কি ধৰণে ইউৰোপীয়ানসকলৰ ক্ষমতাটো হ্ৰাস কৰিব লাগে আৰু ইংৰাজসকলৰ সৈতে সংঘাত এৰাই চলাবলৈও পৰামৰ্শ দিছিলে। সেই মৰ্মে চিৰাজউদ্দৌলাই ইংৰাজৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলে। তথাপিও কিছুমান বিশেষ কাৰণত চিৰাজউদ্দৌলা আৰু ইংৰাজৰ মাজত সংঘাত অনিবাৰ্য হৈ পৰিল। আলিবৰ্দী খানৰ কোনো পুত্ৰ সন্তান নাছিলে, মাত্ৰ 3জনী জীয়েক আছিল। ডাঙৰ আৰু মাজু জোৱায়েকৰ ক্ৰমে ঢাকা আৰু পূৰ্ণিয়াৰ শাসনকৰ্তা পাতিছিলে। আলিবৰ্দী খানৰ জীৱিত কালতে সৰু জীয়েক আমিনা বেগমৰ পুত্ৰ চিৰাজউদ্দৌলাই বংগৰ পৰৱৰ্তী উত্তৰাধিকাৰী বুলি ঘোষণা কৰা হৈছিল। সেইটো আমি আগতেও কৈছোঁ যে আলিবৰ্দী খানৰ জীয়েকৰ ল'ৰা চিৰাজউদ্দৌলা আৰু চিৰাজউদ্দৌলাৰ মাকৰ নাম আমিনা বেগম। আলিবৰ্দী খানৰ মৃত্যুৰ পিছত যেতিয়া চিৰাজউদ্দৌলা বংগৰ নবাব হৈছিল, তেতিয়া আলিবৰ্দী খানৰ ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুতেক চৌকত জংগ বংগৰ নবাবৰ পদ দাবী কৰিছিল আৰু চিৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিলে। তাৰে মানে তেওঁলোকৰ ভিতৰুৱাকৈ কিছুমান কনফ্লিক্ট দেখা দিয়া গ'ল। এনে অৱস্থাৰ সুযোগ লৈ ইংৰাজ কোম্পানীয়ে ঘাচিতি বেগমৰ পক্ষ গ্ৰহণ কৰিলে। তাৰমানে ইংৰাজে কি কৰিলে, যেতিয়া দেখিলে যে তেওঁলোকৰ ভিতৰুৱা কিছুমান দ্বন্দ্ব দেখা দি ইংৰাজে তেতিয়া ঘাচিতি বেগমৰ ছাইড ল'লে। কোম্পানীৰ এনে কাৰ্যই নবাব চিৰাজউদ্দৌলাক ক্ষুব্ধ কৰিছিলে। চিৰাজউদ্দৌলাই এনে কোম্পানীৰ এই কাৰ্যত খুব এটা সন্তুষ্ট নাছিলে আৰু তেওঁ ক্ষুব্ধ হৈ পৰিল আৰু এই ক্ষুব্ধতাই
কোম্পানী আৰু সিৰাজউদ্দৌলাৰ মাজত মনোমালিন্য সৃষ্টি হ'ল। ব্ৰিটিছ কোম্পানীয়ে মোগল সম্ৰাটৰ পৰা 1717 চনত লাভ কৰা ৰাজকীয় অনুমতি পত্ৰ বা ৰয়েল সদনৰ অধীনত বহুতো গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰিছিল। এইটো হ'ল দ্য ইম্পেৰিয়েল ফাৰ্মান ৰাজকীয় ফাৰ্মান। 1717 চনত ফাৰুক শ্বিয়াৰে এই চনত জাৰি কৰিলে যে ব্ৰিটিছৰ যিসকল ব্যৱসায় কৰা মানুহ তেওঁলোকে কোনো ৰকম কৰ নিদিয়াকে আমদানি ৰপ্তানি কৰা স্বাধীনতা আৰু বংগদেশত যিকোনো চলাচলৰ বাবে দস্তক প্ৰদানৰ অনুমতি বা অধিকাৰ লাভ কৰিছিলে। ইংৰাজৰ যিসকল ব্যৱসায়ী তেওঁলোকক এইখিনি সুবিধা দিয়া হ'ল। কোম্পানীৰ কৰ্মচাৰী বা চাকৰবোৰৰো বেহা বেপাৰৰ অনুমতি লাভ কৰিছিল, কিন্তু তেওঁলোকে ৰাজকীয় চনদৰ নীতিৰ ভিতৰত পৰা নাছিলে। তেওঁলোকে ভাৰতীয় ব্যৱসায়ীৰ দৰে কৰ প্ৰদান কৰিব লাগিছিল। এই ফৰমানখনেই আছিল কোম্পানী আৰু বংগৰ নবাবৰ মাজত সংঘাতৰ এটি যুগমীয়া উৎস, কাৰণ ইয়াৰ ফলত বংগৰ চৰকাৰৰ প্ৰচুৰ ৰাজহ হেৰুৱাইছিলে। তাৰমানে তেওঁলোকে বহুখিনি টেক্সৰ পৰা তেওঁলোকে বিৰত হ'ল। বংগৰ নবাবৰ ধনৰ ভঁৰালখন ক্ৰমান্বয়ে হ্ৰাস হোৱা দেখা দিলে, কিয় কোনো টেক্স দিয়া নাছিলে, কোনো ৰকমৰ কৰ দিয়া নাছিলে। তাৰ ফলতে কিয় এই দস্তক যিবোৰ দস্তকৰ দ্বাৰা তেওঁলোকে এই সুবিধাখিনি লৈছিলে যে তেওঁলোকে কোনো ৰকম ব্যৱসায় তেওঁলোকে কোনো ৰকম টেক্স দিব নালাগে। দ্বিতীয়ত, কোম্পানীৰ সামগ্ৰীৰ বাবে দস্তক প্ৰদান কৰিব পৰা ক্ষমতা তেওঁলোকৰ ব্যক্তিগত সামগ্ৰীৰ কৰ ৰেহাইৰ বাবে প্ৰদান কৰি কোম্পানীৰ কৰ্মচাৰীসকলে অপব্যৱহাৰ কৰিব ধৰিলে। এইখন চনত যদিও ফাৰুক শ্বিয়াৰে 1717 চনত দিলে, কিন্তু কোম্পানীৰ ব্যৱসায়ীহঁতে কি কৰিলে, তেওঁলোকে নিজৰ সুবিধাৰ্থে তেওঁলোকে নিজৰ ৰেহাইও ল'লে আৰু অপব্যৱহাৰ কৰিব ধৰিলে। মুৰ্ছিদ কুলি খানৰ পৰা আলিৱৰ্দী খানলৈ বংগৰ সকলো নবাবে 1717 চনৰ ফৰমানৰ ইংৰাজসকলে কৰা ব্যৱহাৰৰ বিৰোধিতা কৰিছিলে। 1717 চনৰ পৰা যে এই ফৰমান জাৰি কৰি এই ধৰণৰ সুবিধা লোৱা হ'ল, এইখন কিন্তু বংগৰ গোটেইকেইজন নবাবে, সিৰাজউদ্দৌলাৰ আগৰো যিকেইজন নবাব তেওঁলোকে তাতে আপত্তি জনাইছিলে। নবাবসকলে বংগৰ ৰাজভঁৰালৈ যিকোনো এটা কৰৰ পৰিমাণ আদায় দিবলৈ কোম্পানীক বাধ্য কৰাইছিল আৰু দস্তকৰ অপব্যৱহাৰ কঠোৰভাৱে ৰোধ কৰিব খুজিছিলে। ব্ৰিটিছ কোম্পানীয়ে এই ক্ষেত্ৰত নবাবৰ কৰ্তৃত্ব মানিবলৈ কিছু দূৰলৈকে তেওঁলোকে নবাবৰ কৰ্তৃত্ব মানিবলৈ বাধ্য হৈছিল, কিন্তু কোম্পানীৰ কৰ্মচাৰীসকলে নবাবৰ কৰ্তৃত্ব পালন নকৰাৰ বাবে সকলো সুযোগ গ্ৰহণ কৰিছিলে। 1756 চনত সিৰাজউদ্দৌলা সিংহাসনত বহাৰ লগে লগে তেওঁ এই কৰখিনি দাবী কৰিব ধৰিলে, কিন্তু ইংৰাজসকলে দক্ষিণ ভাৰতত বিজয় লাভ কৰি শক্তিশালী হৈ থকাৰ বাবে নবাবৰ আদেশ মানিবলৈ অস্বীকাৰ কৰিলে। তেওঁলোকে ক'লে যে তেওঁলোকে এই কৰ নিদিয়ে। ইংৰাজসকলে তেওঁলোকৰ সামগ্ৰীৰ ওপৰত নবাবক কৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ নিয়ন্ত্ৰণত থকা ভাৰতীয় সামগ্ৰী কলিকতাত প্ৰৱেশ কৰিলে আৰু তাৰ ওপৰত গধুৰ কৰ বলবৎ কৰিছিলে। ইংৰাজ এনেবোৰ কাৰ্যই স্বাভাৱিকতে নবাবক বিৰক্ত কৰিছিল আৰু ক্ষোভিত হৈছিলে। নবাবে সন্দেহ কৰিছিলে যে কোম্পানী তেওঁৰ বিৰুদ্ধে আক্ৰমণত ৰূপ লৈছে আৰু তেওঁ প্ৰতিদ্বন্দ্বীসকলক বংগৰ সিংহাসনত বহোৱাৰ বাবে সহায় কৰি আছে। সিৰাজউদ্দৌলাৰ এটা ধাৰণা হ'ল যে এই ইংৰাজসকলে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ লগত বন্ধুত্ব স্থাপন কৰিছে আৰু তেওঁলোকক সিংহাসনত বহুৱাবৰ দৰে তেওঁলোকে সহায় কৰি আছে। ইংৰাজ কোম্পানীয়ে চন্দননগৰত ঘাটি পাতি থকা ফৰাচীসকলৰ সৈতে যুদ্ধৰ আশংকা কৰি তেওঁলোকৰ ঘাটিবোৰত দুৰ্গৰ পৰিবেষ্টিত কৰি তাৰ ওপৰত শিলৈ বহুৱাৰ যুদ্ধৰ বাবে সষ্টম হৈছিলে। এটা কথা কি যে ডাচ আৰু পৰ্চুগীজ ইউৰোপিয়ান পাৱাৰ, মই যিখিনি কৈছোঁ যে ইংৰাজ, ডাচ, পৰ্চুগীজ আৰু ফৰাচীসকল, ডাচ আৰু পৰ্চুগীজ খুব সোনকালে এইখন দেশৰ পৰা যাবলৈ বাধ্য হ'ল আৰু তেওঁলোকে কোনো ৰকম স্থান পাবলৈ সক্ষম নহ'ল। কিন্তু ফৰাচীসকলে কিছু সময়লৈকে এইখন ৰাজ্যত তেওঁলোকে চেষ্টা চলাই থাকিল যে ইংৰাজৰ লগত কেনেকুৱাকৈ তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰি তেওঁলোকে ক্ষমতা স্থাপন কৰিব পাৰে।
চিৰাজউদ্দৌলাই ইয়াক তেওঁৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰিলে। এজন স্বাধীন ৰজাই এটা ব্যক্তিগত ব্যৱসায়িক কোম্পানীক দুৰ্গ নিৰ্মাণ কৰিবলৈ বা ব্যক্তিগত যুদ্ধত অৱতীৰ্ণ হ'বলৈ তেওঁৰ মাটি বা দেশ এৰি দিব নোৱাৰে। এতিয়া কি হ'ল, ইংৰাজে তেওঁলোকে দুৰ্গ বনাব ধৰিলে। কিন্তু সকলোতকৈ আচৰিত কথা, তেওঁলোকে দুৰ্গ বনাবলৈ কিয় ধৰিলে? দুৰ্গখন কোনে বনায়? যাৰ যুদ্ধ কৰিবলৈ, এখন ব্যৱসায়ী অনুষ্ঠানে দুৰ্গ বনোৱা বা তেওঁলোকৰ যুদ্ধ কৰিবলৈ মাটি বা এইটো কিন্তু চিৰাজউদ্দৌলাই মানি ল'ব নোৱাৰিলে। সেয়ে তেওঁ ইউৰোপীয়ানসকলক বণিক হিচাপে তেওঁৰ ৰাজ্যত থাকিবলৈ সাৱধান কৰি দিলে আৰু তেওঁৰ গৰাকী হিচাপে নহয়। তেওঁ সাৱধান কৰিলে যে তেওঁলোকে কেৱল বণিক হিচাপে এইখন দুৰ্গ বনাই ইয়াতে থকাৰ তেওঁলোকৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে কেৱল বণিক হিচাপে এইখন ৰাজ্যত থাকিব লাগে। তেওঁ ইংৰাজ আৰু ফৰাচীসকলক ক্ৰমে কলিকতা আৰু চন্দ্ৰনগৰত নিৰ্মাণ কৰা দুৰ্গ ভাঙি পেলাবলৈ আদেশ দিলে। গোটেই ব্ৰিটিছকো আৰু ফৰাচীসকলক, ফ্ৰেঞ্চকো তেওঁ আদেশ দিলে যে তেওঁলোকে যিবোৰ দুৰ্গ বনাইছিলে তেওঁলোক যেন সেইখিনি ভাঙি পেলায়, সেই আদেশ দিলে। ফৰাচীসকলে নবাবৰ আদেশ গ্ৰহণ কৰিলে, কিন্তু ইংৰাজসকলে নবাবৰ আদেশ মানি লোৱা নাছিল। ফৰাচীসকলে নবাবৰ এই আদেশ তেওঁলোকে মানি ল'লে, কিন্তু ইংৰাজসকলে মানিবলৈ ৰাজি নহ'ল আৰু তেওঁলোকে মনা নাছিলে। তেওঁলোকে নবাবৰ ইচ্ছাৰ বিৰুদ্ধে বংগদেশত থাকি তেওঁলোকৰ ইচ্ছা অনুসৰি বেহা বেপাৰ কৰিবলৈ সিদ্ধান্ত লৈছিলে। ইংৰাজে ইতিমধ্যে ফ্ৰান্সৰ লগত দাক্ষিণাত্যত তেওঁলোকৰ যুদ্ধত জয়লাভ কৰাৰ কাৰণে তেওঁলোকৰ ক্ষমতাটো বেছি অধিক বুলি ভাবি তেওঁলোকে সেনেধৰণৰ মানসিকতাৰে আগবাঢ়ি গৈছিলে। তৎসতে ইংৰাজ কোম্পানীয়ে বংগৰ নবাবৰ আদেশ থকা স্বত্বেও বংগদেশত মুক্তভাৱে বাণিজ্য কৰাৰ পূৰ্ণ অধিকাৰ দাবী কৰিছিলে। বংগদেশৰ নবাবে যদিও আপত্তি কৰিছে, কিন্তু তেওঁলোকে বংগদেশত পূৰ্ণ অধিকাৰৰ দাবী কৰিলে। ই আহিছিল নবাবৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বান। কোনো স্বাধীন শাসকে সম্ভৱতঃ এনে পৰিস্থিতি মানি ল'ব নোৱাৰে। চিৰাজউদ্দৌলাই দীৰ্ঘদিনৰ পৰা ইংৰাজে যুগুত কৰা অহা পৰিকল্পনা অনুধাৱন কৰিব পৰা ৰাজনৈতিক কৌশল আহৰণ কৰিছিল। সেয়ে নবাবে তেওঁলোকক দেশৰ আইনক সন্মান কৰিব লাগে বুলি বাধ্য কৰিবলৈ সিদ্ধান্ত হ'ল। বংগৰ জনসাধাৰণৰ এক বুজন অংশক লৈ গঠিত হিন্দু শেঠসকলে চিৰাজৰ বিৰুদ্ধাচৰণ কৰিছিলে। ঢাকাৰ দিৱান বা দেৱান ৰাজবল্লভ বংগৰ সিংহাসনৰ দাবীদাৰ ঘচীটি বেগমৰ সমৰ্থক হ'ল। তাৰমানে কি ধৰণে তাতে এলিট কেম্পছবোৰ হৈ গ'ল। ঘচীটি বেগম চিৰাজউদ্দৌলাৰ প্ৰতিদ্বন্দ্বী আছিলে। চিৰাজউদ্দৌলাৰ প্ৰতিদ্বন্দ্বীক সহায় কৰিবৰ কাৰণে ৰাজবল্লভ ঢাকাৰ দিৱানে সহায় কৰিবলৈ আগবাঢ়ি আহিল। চিৰাজউদ্দৌলাই ৰাজবল্লভৰ এনে কাৰ্যৰ বিষয়ে সম্ভেদ পাই তেওঁৰ পৰা দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা ৰাজৰ সম্পূৰ্ণ হিচাপ দাবী কৰিলে। চিৰাজউদ্দৌলাই যেতিয়া গম পালে যে ৰাজবল্লভে ঘচীটি বেগমৰ লগত বন্ধুত্ব স্থাপন কৰিছিলে, ৰাজবল্লভে নিদিয়া ৰাজহখিনিৰ কাৰণে তেওঁ দাবী কৰিলে। তেতিয়া ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসে ৰাজকোষৰ পৰা এক বুজন পৰিমাণৰ ধন লৈ কলিকতালৈ পলাইছিলে। কৃষ্ণদাসক ইংৰাজ কোম্পানীয়ে আশ্ৰয় দান কৰিছিলে। চিৰাজে কৃষ্ণদাসক তেওঁৰ অৰ্পণ কৰিবলৈ কোম্পানীক আদেশ দিছিল, যদিও কোম্পানীয়ে তেওঁৰ আদেশ অমান্য কৰাত চিৰাজ আৰু ইংৰাজৰ মাজত মনোমালিন্য বৃদ্ধি পাইছিলে। ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসে যেতিয়া পইচাৰ কথা ওলাল, তেতিয়া তেওঁ এটা একসংখ্যাক ধন লৈ তেওঁ পলাই গ'ল। আৰু পলাই গৈ ইংৰাজে তেওঁক আশ্ৰয় দিলে। আৰু এই আশ্ৰয় দিয়া ইংৰাজৰ লগত চিৰাজউদ্দৌলাৰ মনোমালিন্যটো অধিক মাত্ৰাত বাঢ়ি গ'ল। চিৰাজউদ্দৌলাই ব্ৰিটিছ কোম্পানীৰ সৈতে ঘটি থকা মত পাৰ্থক্যৰ বন্ধুত্বপূৰ্ণভাৱে মীমাংসা কৰাৰ পৰিৱৰ্তে ততাকৈয়াকে পূৰ্ণ প্ৰতিশ্ৰুতি অবিহনে ব্ৰিটিছৰ কাছিম বাজাৰত থকা ফেৰীত আক্ৰমণ কৰিছিল আৰু অৱৰোধ কৰিছিল। তাৰ পিছত কলিকতালৈ অভিমুখ ৰাওনা হৈ 1756 চনৰ 20 জুনত ফৰ্ট উইলিয়াম দখল কৰিছিলে। চিৰাজৰ আতৰ্কিত ভয়ংকৰ আক্ৰমণত শংকিত হৈ ইংৰাজসকলে ফৰাচী আৰু ডাচসকলৰ ওচৰত সহায়ৰ বাবে আবেদন কৰিছিল, যদিও কোনো ধৰণৰ সহায় লাভ নকৰিলে। তাত থকা বেছি সংখ্যক ইংৰাজ বিষয়াই পলাই গৈ ফুলতাত আশ্ৰয় লৈছিল। ফৰ্ট উইলিয়ামৰ দায়িত্বত থকা হলৱেল অৱশিষ্ট ইংৰাজসকলক লৈ নবাবৰ সৈন্যৰ বিৰুদ্ধে কিছু প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল, যদিও অৱশেষত
আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। নবাবৰ সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰা ইংৰাজসকলক দুৰ্গৰ ভিতৰত এটা সৰু কোঠাত ৰাখি যিটো ঘটনা হ'ল, বহুকেইজন মানুহক এই কোঠাত ৰাখিলে, যিখন ইতিহাসত, ভাৰতৰ ইতিহাসত ব্লেক হোল ট্ৰেজেডি বুলি জনাজাত। আৰু তাতে 123 জনৰ মৃত্যু হ'ল, 123 জন ইংৰাজৰ মৃত্যু হ'ল। এই ঘটনাক অনুকূপ সংঘাৰ বা ব্লেক হোল ট্ৰেজেডি বোলা হৈছিলে। অৱশ্য বহুতো পণ্ডিতৰ মতে নবাব চিৰাজৰ ওপৰত অপযশ দিবলৈ আৰু তেওঁৰ প্ৰস্তুতি চলাই থকা নবাব বিৰোধী যুদ্ধৰ বাবে জনসমৰ্থন লাভ কৰিবলৈ এয়া ইংৰাজৰ অভিসন্ধিহে আছিল। চিৰাজউদ্দৌলাই কলিকতা দখল কৰাৰ বাতৰি মাদ্ৰাছে পোৱাত ইংৰাজ কোম্পানীয়ে অতি ক্ষুব্ধ হৈছিল আৰু কলিকতাক পুনৰুদ্ধাৰ কৰাৰ বাবে তাৎক্ষণিক এডমিৰেল ৱাটছন আৰু ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত 900 ইউৰোপিয়ান আৰু 1000 ভাৰতীয় সৈনিকৰ এটা দল প্ৰেৰণ কৰিছিল। এই বাহিনীটোৱে কলিকতাৰ দায়িত্ববাহী বিষয়া মানিক চান্দক উৎকোচ দি কলিকতা পুনৰ উদ্ধাৰ কৰিছিল। ব্ৰিটিছ বাহিনীয়ে হুগলী আৰু ইয়াৰ চাৰিও দিশৰ অঞ্চলবোৰত লুটপাট কৰি নবাবৰ বিৰুদ্ধে অগ্ৰসৰ হৈছিলে। নবাবে 40,000 বাহিনী লৈ কলিকতাত অভিমুখ আগবাঢ়িলে। ক্লাইভ আৰু নবাবৰ মাজত এটা যুদ্ধত চিৰাজউদ্দৌলা পৰাজিত হৈছিল আৰু 1757 চনৰ 9 ফেব্ৰুৱাৰীত চিৰাজে ইংৰাজৰ সৈতে এখন আক্ৰমণাত্মক আৰু প্ৰতিৰোধমূলক আলিগড়ৰ সন্ধিত স্বাক্ষৰ কৰিছিল। আলিনগৰৰ চুক্তিয়ে ইংৰাজসকলৰ প্ৰভুত্বৰ সুবিধা প্ৰদান কৰাৰ উপৰিও বংগদেশত ইংৰাজৰ প্ৰভাৱ বৃদ্ধি কৰিছিলে। আলিনগৰৰ চুক্তিৰ দ্বাৰা ব্ৰিটিছসকলে তেওঁলোকৰ বংগক এখন প্ৰভুত্বৰ কৰা আৰু তেওঁলোকৰ ওপৰত প্ৰভাৱ বৃদ্ধি কৰিব পাৰিছিল। ব্ৰিটিছসকলে নবাবৰ দুৰ্বলতাৰ সুযোগ লৈছিল আৰু তেওঁলোকে প্ৰধান প্ৰতিদ্বন্দ্বী ফৰাচীসকলৰ ঘাটি চন্দননগৰো দখল কৰিছিল। এইদৰে নবাবক সহায় লাভ কৰি থকা এটা উৎস পৰা বঞ্চিত কৰিছিল। ফলত এতিয়া ইংৰাজ আৰু নবাবৰ প্ৰত্যক্ষভাৱে ইটোৰ আনটোৰ সৈতে মুখামুখি হ'ব লগা পৰিছিল। এই চুক্তিখনৰ ফলত ইংৰাজসকলে দিল্লীৰ সম্ৰাটৰ পৰা লাভ কৰা সকলো অধিকাৰ নিশ্চিত কৰিছিল। ব্ৰিটিছসকলে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ভিতৰত লাভ কৰা দস্তকৰ অধিকাৰ স্থায়ীভাৱে লাভ কৰিছিল। ইংৰাজসকলক কলিকতাৰ দুৰ্গৰ সুৰক্ষিত কৰাৰ স্বাধীনতা প্ৰদান কৰিছিল। ইংৰাজসকলক নিজৰ মোহৰ মৰাৰো অধিকাৰ প্ৰদান কৰিছিলে। তাৰমানে লাহে লাহে ইংৰাজে কেনেকুৱাকৈ নিজৰ পাৱাৰ, নিজৰ যিটো ক্ষমতা বংগৰ ওপৰত স্থাপন কৰিব ধৰিলে। যদিও নবাব চিৰাজউদ্দৌলাই ইংৰাজসকলৰ সকলো অধিকাৰ ঘূৰাই দিবলৈ সন্মত হৈছিল, ৰবাৰ্ট ক্লাইভে সুখী হ'ব পৰা নাছিল। তেওঁ চিৰাজক বংগৰ নবাবৰ পৰা আঁতৰাবলৈ সিদ্ধান্ত লৈছিলে। ৰবাৰ্ট ক্লাইভ হ'ল ইংৰাজৰ এখন সেনাপতি, যোনে চিৰাজউদ্দৌলাক গোটেই বংগৰ পৰা তেওঁ আঁতৰাবলৈ চেষ্টা কৰিছিলে। এই উদ্দেশ্য সাধনৰ বাবে তেওঁ নবাবৰ বিৰোধী চক্ৰটোৰ সৈতে একগোট হৈছিলে। নবাবৰ বিৰোধী চক্ৰৰ লগত তেওঁলোকে গোট হৈছিল। নবাবৰ বিৰোধী ৰাজসভাৰ চক্ৰটোৰ গুৰি ধৰিছিলে আলিবৰ্দী খানৰ ভতিজা মীৰ জাফৰ। মীৰ জাফৰ লগত বন্ধুত্ব স্থাপন কৰি ৰবাৰ্ট ক্লাইভে এটা ষড়যন্ত্ৰ কৰিবলৈ সক্ষম হ'ল আৰু তাৰ লগত হিন্দু বেংক বিষয়া জগত শেঠ আৰু জমিদাৰ মহাৰাজা কৃষ্ণদাসৰ চিৰাজৰ হিন্দু বিৰোধী নীতিৰ কাৰণে নবাব বিৰোধ গোটত চামিল হ'ল। তাৰমানে ৰবাৰ্ট ক্লাইভ, জগত শেঠ আৰু কৃষ্ণদাসৰ সহায়ত চিৰাজউদ্দৌলাৰ লগত মুখামুখি প্ৰতিদ্বন্দ্বীত থিয় হ'ল। এনে পৰিস্থিতিত নবাবৰ প্ৰতি ৰাজভক্তি নথকা কিছুমান বিষয়া সহায়ৰ বাবে ৰবাৰ্ট ক্লাইভৰ ওচৰত চাপিছিল। ৰবাৰ্ট ক্লাইভে এনে সুযোগ গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত আমিন চান্দ নামৰ এজন সদাগৰো গুৰুত্বপূৰ্ণভাৱে ভূমিকা পালন কৰিছিলে। 1757 চনৰ 23 জুনত দুয়ো পক্ষে পলাশীৰ যুদ্ধত মুখামুখি হৈছিলে চিৰাজউদ্দৌলা আৰু ৰবাৰ্ট ক্লাইভ। আৰু ৰবাৰ্ট ক্লাইভক সহায় কৰিবলৈ কৃষ্ণদাস, জমিদাৰ আৰু জগত শেঠ আৰু বহুত মানুহ, যিসকলে চিৰাজৰ প্ৰতি তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা আছিল, তেওঁলোকে গোটেই লগ হৈ ৰবাৰ্ট ক্লাইভক সহায় কৰিব ধৰিলে। পলাশীৰ যুদ্ধৰ যিটো ঘটনা হ'ল, সেই চিৰাজউদ্দৌলা এটা ষড়যন্ত্ৰত তেওঁৰ পৰাজিত হ'ল আৰু তেওঁ পলাই যাবলৈ চেষ্টা কৰিলে আৰু পলাই যোৱা তেওঁৰ মৃত্যু হ'ল। পলাশী যুদ্ধৰ অকল ব্ৰিটিছ কোম্পানীৰ বাবে নহয়, ব্ৰিটিছ ৰাষ্ট্ৰৰ বাবে সাধাৰণতে অসাধাৰণ গুৰুত্বপূৰ্ণ। পলাশীৰ যুদ্ধখন
ৰাজনৈতিকভাৱে এখন গুৰুত্বপূৰ্ণ যুদ্ধ বুলি আখ্যা দিয়া যায়। পলাশী যুদ্ধৰ পিছত ইংৰাজ কোম্পানীয়ে মিৰ্জাফৰ আছিলে আলিবৰ্দী খানৰ ভতিজা, আৰু আলিবৰ্দী খানৰ ভতিজা মিৰ্জাফৰৰ লগতো ষড়যন্ত্ৰ স্থাপন কৰিছিলে ইংৰাজে। আৰু পলাশীৰ যুদ্ধৰ পিছত যেতিয়া চিৰাজউদ্দৌলাৰ মৃত্যু হয়, তেওঁলোকে মিৰ্জাফৰক বংগৰ নবাব ঘোষণা কৰিছিলে আৰু সন্মান বা পুৰস্কাৰ অৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল। কোম্পানীক বংগ, বিহাৰ আৰু উৰিষ্যাত মুক্ত ব্যৱসায়ৰ পূৰ্ণ অধিকাৰ প্ৰদান কৰিছিলে মিৰ্জাফৰে। কোম্পানীয়ে কলিকাতাৰ ওচৰৰ ২৪ পৰগনাত জমিদাৰীও লাভ কৰিছিলে। মিৰ্জাফৰে কলিকাতা আক্ৰমণ কৰাৰ বাবে ক্ষতিপূৰণৰ বাবে কোম্পানীক নগৰৰ ব্যৱসায়ীসকলৰ ১৭ লাখ টকা আদায় দিব লগা হৈছিল। ইয়াৰ উপৰিও মিৰ্জাফৰে কোম্পানীৰ উচ্চ বিষয়াসকলক বহু পৰিমাণে উপহাৰ আৰু উৎকোচ দিব লগা হৈছিল। ক্লাইভেও ২ নিযুত লাভ কৰিছিল আৰু ৱাটছনেও লাভ কৰিছিলে ১ মিলিয়ন। তাৰমানে এডমিৰেল ৱাটছন তেওঁলোকেও কিছু সম্পত্তি লাভ কৰিছিল। কোম্পানী আৰু ইয়াৰ কৰ্মচাৰীসকলে পুতলা নবাবৰ পৰা পিছত ৩০ মিলিয়নতকৈও বেছি ধন সংগ্ৰহ কৰিছিলে। মিৰ্জাফৰক ইতিহাসত পুতলা নবাব বুলিও আখ্যা দিয়া হ'ল, কিয় তেওঁ ইংৰাজৰ সহায়ৰ কাৰণে তেওঁ বহুতো উৎকোচ, বহুতো পইচা তেওঁলোকক দান কৰিবলৈ ধৰিলে। পলাশীৰ যুদ্ধৰ এতিয়াৰ গুৰুত্বপূৰ্ণ অপৰাধী। ইয়াৰ ফলত বংগদেশৰ ওপৰত ব্ৰিটিছৰ আধিপত্যৰ পথ মুকলি হৈছিলে। বংগদেশখনক ইংৰাজে এটা সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য বুলি গণ্য কৰিছিলে আৰু তাৰ ফলত তেওঁলোকে প্ৰথমতে ভাৰতবৰ্ষত তেওঁলোকৰ ক্ষমতা স্থাপনত বংগৰ প্ৰতি তেওঁলোকৰ চকু আছিলে। আৰু এই পলাশীৰ যুদ্ধৰ পিছত বংগদেশৰ ওপৰত ব্ৰিটিছৰ আধিপত্যৰ পথটো মুকলি হ'ল আৰু তাৰ পিছত সমগ্ৰ ভাৰতৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে সক্ষম হৈছিল। পলাশী যুদ্ধৰ ফলত ব্ৰিটিছৰ সন্মান বৃদ্ধি হৈছিল আৰু একে একে কোবতে ভাৰতৰ সাম্ৰাজ্যৰ কাৰণে প্ৰবল দবিদাৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ পৰৱৰ্তী ইতিহাসত চাবা যে পলাশীৰ যুদ্ধৰ পিছত ব্ৰিটিছে তাতে নিজকে স্থাপন কৰিলে আৰু তাৰে পৰা তেওঁলোকে বিভিন্ন ৰকম প্ৰয়াসে ভাৰতৰ আন আন ৰাজ্যবোৰতো তেওঁলোকে ক্ষমতা স্থাপন কৰিবলৈ সক্ষম হৈছিলে। আৰু আন ৰাজ্যবোৰৰ লগত তেওঁলোকে কিছুমান জাগাত তেওঁলোকে যুদ্ধ কৰিছিলে আৰু তেওঁলোকে কিছুমান নীতিগত বুদ্ধি চলাই তেওঁলোকৰ নিজৰ ক্ষমতা স্থাপন কৰিবলৈ তেওঁলোকে ইংৰাজসকলে ক্ষমতা স্থাপন কৰিবলৈ সক্ষম হৈছিলে। পলাশী যুদ্ধৰ ৰাজনৈতিক গুৰুত্বও অপৰিসীম। মই তোমালোকক কৈছোঁৱে আগতে যে পলিটিকেলি পলাশীৰ যুদ্ধখন এখন খুব গুৰুত্বপূৰ্ণ যুদ্ধ। ইয়াৰ ফলত বংগৰ ৰাজনৈতিক ক্ষেত্ৰখনত ব্ৰিটিছসকলে অবিসম্বাদী শক্তিত পৰিণত হৈছিল। মিৰ্জাফৰ ব্ৰিটিছৰ হাতত পুতলাই মাত্ৰ। যদিও তেওঁ আছিল সাৰ্বভৌম শক্তি, কাৰ্যত তেওঁৰ কোম্পানীৰ অধীনত আশ্ৰিত লোক। কোম্পানীয়ে তেওঁক যিকোনো মুহূৰ্তত সিংহাসনৰ পৰা অপসাৰণ কৰিব পাৰে। এই যুদ্ধৰ পিছত আন ইউৰোপীয়ন শক্তিবোৰ বংগদেশৰ পৰা আঁতৰি যাব লগা হৈছিল আৰু ইয়াৰ পিছত কোনো শক্তিয়ে ব্ৰিটিছ কোম্পানীৰ সৈতে বংগদেশত আধিপত্য স্থাপনৰ বাবে যুঁজিবলৈ সাহস কৰা নাছিলে। ইয়াৰে পিছৰ ইতিহাসখন যে বেলেগ বেলেগ যিবোৰ ইউৰোপিয়ানসকল ভাৰতবৰ্ষত আছিলে, পলাশীৰ যুদ্ধৰ পলিটিকেল বা ৰাজনৈতিক গুৰুত্ব এনেকুৱাই অপৰিসীম আছিলে যে বাকী ইউৰোপিয়ান ৰাজ্যবোৰে তেওঁলোকৰ কোনো ৰকম ক্ষমতা স্থাপন কৰিব যে নোৱাৰিব, সেইটো ধাৰণা তেওঁলোকৰ মনৰ মাজত আহিলে আৰু তেওঁলোকে লাহে লাহে বংগদেশৰ পৰা নিজকে আঁতৰাই ল'লে। কেৱল এটা কথা ঠিক যে ফ্ৰান্সে, তাৰমানে ফৰাচীসকলে কিছুমান চেষ্টা তেওঁলোকে অধিক দিনলৈকে চলাই থাকিছিল যে তেওঁলোকে যেনিবা ব্ৰিটিছক আঁতৰাই তেওঁলোকে ক্ষমতা স্থাপন কৰিব পাৰে। কিন্তু আল্টিমেট যিটো হিষ্ট্ৰী আমি ভাৰতৰ ইতিহাস চাওঁ, তাতে দেখা যায় যে সেই ইতিহাসখন যদি আমি ভালকৈ চাওঁ তেতিয়া চাম যে ফ্ৰান্সেও কোনো ৰকম স্থান অধিকাৰ কৰিব পৰা নাই। পলাশী যুদ্ধৰ পাছত ব্ৰিটিছ কোম্পানীয়ে মিৰ্জাফৰ বংগৰ নবাবৰ পদত বহুৱাইছিলে, যিটো আমি আগতেই কৈছোঁ। মিৰ্জাফৰ এজন দক্ষ প্ৰশাসক নাছিল আৰু তেওঁ ৰাজভঁৰাল কোম্পানীৰ বিষয়াসকলে উপহাৰ আৰু উৎকোচ দাবী কৰাৰ ফলত তেওঁ দেউলীয়া হৈ পৰিল। তেওঁ ইমানেই দান দিব ধৰিলে ব্ৰিটিছক যে তেওঁৰ গোটেই ৰাজকোষখন দেউলীয়া হৈ পৰিল। তেওঁ ৰাজ্যৰ কাম কাজ আৰু প্ৰশাসনত মনোযোগ দিয়া নাছিল। তাৰ উপৰি তেওঁৰ নিজৰো কিছুমান দুৰ্বলতা আছিলে। তেওঁৰ দেশৰ কামত কোনো ৰকম তেওঁ মনোযোগ দিয়া নাছিল।
তেওঁ তেওঁৰ বিশ্বাসঘাতক আৰু অকৰ্মণ্য বিষয়ৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নাছিল। তেওঁ নিজে এজন বিশ্বাসঘাতক বুলি তেওঁ চিৰাজউদ্দৌলাৰ বিৰুদ্ধে তেওঁ যিটো ষড়যন্ত্ৰত তেওঁ নিজকে ইংৰাজৰ লগত তেওঁ ষড়যন্ত্ৰত পাৰ্ট লৈছিলে, তাৰ ফলত তেওঁৰ ৰাজ্যত অকৰ্মণ্য বিষয় আৰু বিশ্বাসঘাতকসকলৰ লগত তেওঁ কোনো ৰকম ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। নবাবী ইংৰাজৰ সমৰ্থক আৰু আনুগত্যশীল দেৱান দুৰ্লভ ৰায় আৰু নায়ক দেৱানৰাম নাৰায়ণৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰিছিল। তেওঁৰ প্ৰধান শত্ৰুৱে এই দুজন বিষয়ৰ বিৰুদ্ধে কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিলে। দ্বিতীয় শ্বাহ আলাম নাম লৈ মোগল সিংহাসনত বহা ৰাজকুমাৰ আলীগড়েও বংগৰ দুৰৱস্থাৰ সুযোগ গ্ৰহণ কৰি বংগ, বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ দাবী পূৰণৰ বাবে পাটনা আক্ৰমণ কৰিছিলে। এতিয়া মোগল সাম্ৰাজ্যৰ যিজন ৰাজকুমাৰ বহিলে, তেওঁৰ নাম হ'ল দ্বিতীয় শ্বাহ আলাম, দেট ইজ শ্বাহ আলাম দ্য ছেকেণ্ড। শ্বাহ আলাম দ্য ছেকেণ্ড যেতিয়া ৰাজ্যভাৰ গ্ৰহণ কৰিলে, তেওঁ বিচাৰিলে যে তেওঁ দেখিলে যে মীৰ জাফৰ এজন দুৰ্বল ৰজা আৰু তেওঁ তাৰে হৈ সেই কাৰণে তেওঁ সুবিধা ল'ব ধৰিলে আৰু তেওঁ বংগ, বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ দাবী পূৰণৰ বাবে পাটনা আক্ৰমণ কৰিলে। কিন্তু ৰামনাৰায়ণে পাটনা নগৰ প্ৰতিৰোধ কৰি আলীগড়কো খেদি পঠাইছিলে। আৰু এটা কথা, শ্বাহ আলামৰ সহায়ত এই আলীগড় বুলি যিজন ৰাজকুমাৰ আছিলে, তেওঁ বহুত চেষ্টা চলালে যে পাটনাটো কেনেকুৱাকৈ তেওঁ পাটনা আক্ৰমণ কৰিব। কিন্তু ৰামনাৰায়ণে পাটনা নগৰ প্ৰতিৰোধ কৰি আলীগড়ক খেদি পঠাইছিল। এই কাৰ্যত ইংৰাজেও তেওঁক মূল্যৱান সহায় আগবঢ়াইছিল। ইয়াৰ পুৰস্কাৰ ফলস্বৰূপে মীৰ জাফৰে তেওঁক ২৪ পৰগনাৰ খাজনামুক্ত এখন জাগিৰ দান কৰিছিলে। চ' এইবোৰ ঘটনাত কি ধৰণে মীৰ জাফৰে নিজে পাৰ্টিচিপেট কৰিব। ১৭৫৯ চনত ডাচসকলে মীৰ জাফৰৰ উচতনিত ইংৰাজৰ ওপৰত আক্ৰমণ চলাইছিল। এতিয়া মীৰ জাফৰে এজন বিশ্বাসঘাতক আৰু তেওঁ বিশ্বাসঘাতকতাটো তেওঁ অতি সোনকালে এৰি দিব নোৱাৰে। তেওঁ নবাব বনালে, কিন্তু তেওঁ ইতিমধ্যে কি কৰিলে, ডাচসকলৰ লগত আৰু এইবোৰ পেৰিফেৰেল ৰাজ্যত সৰু সৰু জাগাবোৰত এই ইউৰোপিয়ান পাৱাৰসকলে কিছুমান চেষ্টা চলাই গৈছিলে। আৰু ১৯৫৯ চনত ডাচসকলে মীৰ জাফৰৰ উচনিত মীৰ জাফৰে তেতিয়া দেখিলে যে ইংৰাজসকলৰ বিৰুদ্ধে তেওঁৰ এটা মনোভাৱ গঠন হৈ আছে আৰু সেইকাৰণে ডাচসকলক তেওঁ উচতনি দিলে যে তেওঁলোকে যেন ইংৰাজৰ বিৰুদ্ধে যুদ্ধ চলায়। এই উদ্দেশ্যৰ ডাচসকলে বাটাভিয়াৰ পৰা ইউৰোপিয়ান আৰু মালয়ৰ সৈন্যৰ পৰিপূৰ্ণ ৭খন ডাচ জাহাজ হুগলীলৈ আহিছিল। ইংৰাজে এই কাৰ্যৰ বাবে মীৰ জাফৰক অভিযুক্ত কৰিছিল, কিন্তু ইংৰাজে অতি সোনকালে গম পালে যে মীৰ জাফৰে এই ডাচসকলক এই উচতনিটো দিছিলে। ক্লাইভে ডাচসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নবাবক অনুৰোধ কৰিছিল যদিও নবাবে ইংৰাজৰ অনুৰোধ মানি লোৱা নাছিলে। তেতিয়া ইংৰাজে কি কৰিলে, তেওঁলোক মীৰ জাফৰক ক'লে যে তোমালোকে কৰা, তোমালোকে ডাচসকলে যে এনেকুৱা আগবাঢ়ি আহি আছে, তোমালোকে ডাচসকলৰ লগত যুদ্ধ কৰা। কিন্তু মীৰ জাফৰে এই কথাষাৰ যিটো ইংৰাজসকলে তেওঁক কৈছিলে, তেওঁ সেইটো কথাত মান্তি নহ'ল আৰু তেওঁ যুদ্ধ কৰিব আগবাঢ়ি নগ'ল। সেই ইংৰাজসকলে ডাচসকলৰ বিৰুদ্ধে যুদ্ধ কৰি ডাচসকলক পৰাজয় কৰিছিল আৰু ডাচসকলে সন্ধি কৰিবলৈ বাধ্য হৈছিলে। কিন্তু ইংৰাজসকলে মীৰ জাফৰক অনুৰোধ কৰা স্বত্বেও তেওঁ যেতিয়া মানি লোৱা নাছিলে, তেতিয়া ইংৰাজসকলে নিজেই ডাচসকলৰ লগত যুদ্ধ কৰিলে আৰু ইংৰাজৰ ইমান শক্তি, সেই শক্তিৰ আগত ডাচসকলে পৰাজিত লাভ কৰিব বাধ্য হ'ল আৰু তেওঁলোকক পৰাজয় কৰিছিল আৰু ডাচসকলে তেওঁলোকে বাধ্য হ'ল এখন সন্ধি কৰিবলৈ ইংৰাজসকলৰ লগত। ইতিমধ্যে ৰাজকোষ উদংবাদ মীৰ জাফৰে মাৰাঠা, ইংৰাজ আৰু সম্ৰাটক আদায় দিব লগা প্ৰতিশ্ৰুত ধন সংগ্ৰহ কৰিব পৰা নাছিলে। আনহাতে ৰবাৰ্ট ক্লাইভে তেওঁক কোনো প্ৰকাৰে ৰেহাই নিদি নবাবৰ পৰা পাব লগা পূৰ্ণ কিস্তি দাবী কৰিছিল। মীৰ জাফৰে কিস্তিৰ ধন আদায় দিব নোৱাৰালৈকে বৰ্ধমান, নদিয়া আৰু হুগলী অঞ্চলৰ ৰাজহ ব্ৰিটিছক সংগ্ৰহ কৰাৰ দায়িত্ব অৰ্পণ কৰিছিলে। মীৰ জাফৰক ৰাজৰ কোনো ৰেহাই দিয়া নাছিলে ইংৰাজসকলে। তেওঁলোকে এনেও ক্ৰমান্বয়ে মীৰ জাফৰৰ প্ৰতি অলপ তেওঁলোকৰ বেয়া ভাৱ আৰম্ভ হ'ল আৰু তেওঁলোকে
ৰাজবোৰৰ কোনো ৰকম ৰেহাই নিদিছিলে আৰু মীৰ জাফৰে তেতিয়া কি কৰিলে যিবোৰ জাগাৰ পৰা তেওঁ ৰাজহ আদায় কৰিব সক্ষম নহৈছিলে তেওঁ ইংৰাজসকলক নিজে ৰাজহ আদায় কৰিবৰ কাৰণে তেওঁ দায়িত্ব দিলে 1760 চনত ৰবাৰ্ট ক্লাইভে স্বদেশলৈ উভতি গৈছিল কিন্তু যোৱাৰ পূৰ্বে তেওঁ বহু দেশৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিছিলে আৰু ইংৰাজ কোম্পানীক এটা বেপাৰী কোম্পানীৰ পৰা ৰাজনৈতিক কোম্পানীলৈ ৰূপান্তৰিত কৰিছিলে ৰবাৰ্ট ক্লাইভে ইমান জাগা জয় কৰিলে বেংগলৰ ওচৰ চুবুৰীয়া গোটেই কেইখন ৰাজ্য তেওঁ দখলৰ আনিলে তেওঁ উভতি গ'ল 1760 চনত তেওঁ স্বদেশলৈ উভতি গ'ল কিন্তু উভতি যোৱাৰ পূৰ্বে তেওঁ এখন ইংৰাজক এখন ৰাজনৈতিক কোম্পানীত অকল বেপাৰ কৰা বুলিয়ে নহয় তেওঁলোকে ৰাজনৈতিক কোম্পানীলৈ ৰূপান্তৰিত কৰিলে politically England was made a very active association ঈশ্বৰী প্ৰসাদৰ মতে ক্লাইভৰ সামৰিক কৌশল আৰু ৰাজনৈতিক কৌশলবোৰত বংগ আৰু দাক্ষিণাত্যত কোম্পানীৰ স্থান বৈপ্লৱিক পৰিৱৰ্তন আনিছে ক্লাইভৰ প্ৰস্থানৰ পিছত বংগ দেশৰ কোম্পানীৰ কাম-কাজত তদাৰক দায়িত্ব হলৱেলৰ ওপৰত ন্যস্ত কৰা হৈছিল 1760 চনত ৱানচিটাত কোম্পানীৰ সঞ্চালক হৈছিল কোম্পানীৰ নেতৃত্বত পৰিৱৰ্তন মীৰ জাফৰৰ বিপৰ্যয় বৃদ্ধি পাইছিল নতুন নেতৃত্বে মীৰ জাফৰক অপহৰণ কৰি মীৰ কাছিমক বংগৰ নবাব পাতিছিল ৰবাৰ্ট ক্লাইভে উভতি গ'ল হলৱেল আৰু ৱানচিটাৰ্টক বংগৰ দায়িত্ব দি গ'ল ইতিমধ্যে ইংৰাজ কোম্পানীয়ে এখন ৰাজনৈতিক সংগঠন হিচাপে আৰু তেওঁলোকে কেৱল বেপাৰ বাণিজ্য কৰা কোম্পানী হৈ নাথাকিল তেওঁলোকে এখন ৰাজনৈতিক সংগঠনলৈ পৰিণত হ'ল ইতিমধ্যে মীৰ জাফৰৰ কাৰ্যকলাপত মীৰ জাফৰক অপহৰণ কৰি লোৱা হ'ল আৰু মীৰ কাছিমক দিয়া হ'ল মীৰ কাছিমক তেওঁৰ ৰাজ্যভাৰ দিয়া হ'ল 1760 চনত মীৰ কাছিমক বংগৰ নতুন নবাব ঘোষণা কৰা হৈছিল আৰু মীৰ জাফৰক সম্পূৰ্ণ নিৰাপত্তা দি কলিকতাত প্ৰেৰণ কৰা মীৰ জাফৰক অতৰাই এতিয়া মীৰ কাছিম ৰাজ্যভাৰ বংগৰ নবাব হিচাপে প্ৰতিষ্ঠা পালে আধুনিক ভাৰতৰ ইতিহাসত এইদৰে শাসন হস্তান্তৰ প্ৰক্ৰিয়াটো বংগৰ দ্বিতীয় বিপ্লৱ হিচাপে জনা যায় মানুহে মানে এইটো ভাবা গৈছে যে এইটো এটা সেকেন্ড ৰেভলিউচন মীৰ জাফৰক অতৰাই এতিয়া মীৰ কাছিমক ৰাজ্যভাৰ দিয়া হ'ল ব্ৰিটিছ কোম্পানীয়ে মীৰ কাছিমক বংগৰ সিংহাসনত বহোৱাৰ সময়ত এখন চুক্তি সম্পাদন কৰিছিল এই চৰ্তমতে মীৰ কাছিমে ব্ৰিটিছ কোম্পানীক বৰ্ধমান মিদনাপুৰ আৰু চিটাগং জিলাৰ হস্তান্তৰ কৰিবলৈ সক্ষম হৈছিল মীৰ কাছিমক ৰাজ্যভাৰ নবাব হিচাপে বহুৱা হ'ল আৰু নবাব হিচাপে বহুৱাই তেওঁৰ পৰা আশা কৰা গ'ল যে বৰ্ধমান মিদনাপুৰ আৰু চিটাগং খনৰ এই ৰাজ্যকেইখন জিলাকেইখন ইংৰাজক হস্তান্তৰ কৰি দিব মীৰ জাফৰৰ সময়ৰ পৰা কোম্পানীক আদায় দিব লগা পূৰ্বৰ সকলো ধন আদায় দিবলৈ সন্মত হৈছিল আৰু যিখিনি ধন বাকী আছে মীৰ জাফৰৰ সময়ত মীৰ কাছিমক কোৱা হৈছিল যে সেইখিনি ধন তেওঁ যেন আদায় কৰি ইংৰাজ কোম্পানী উভতাই দিয়ে ইয়াৰ উপৰিও কৰ্ণাটকৰ যুদ্ধৰ বাবে ইংৰাজক 5 লাখ টকা দিবলৈ সন্মত হৈছিল কৰ্ণাটকৰ যিটো যুদ্ধ হৈছিল দক্ষিণত তাৰে হৈও মীৰ কাছিমে আশ্বাস দিছিল যে তেওঁ 5 লাখ টকা ইংৰাজক দিব তেওঁ ৱানচিটাটক 50,000 হলৱেলক 27,000 আৰু কলিকতা পৰিষদৰ আন সদস্যসকলক 24,000 টকা দিবলৈ মৌখিকভাৱে সন্মতি জনাইছিল মীৰ কাছিম এজন সুদক্ষ শক্তিশালী দৃঢ় সংকল্প আৰু চতুৰ আছিল তেওঁ ইংৰাজৰ নিয়ন্ত্ৰণৰ পৰা নিজকে মুক্ত কৰিবলৈ সিদ্ধান্ত লৈছিল তেওঁ যদিও বহুত কথা মানি লৈছিল যে তেওঁ ইমানখিনি টকা দিব ৱানচিটাটক দিব হলৱেলক দিব বাকি আৰু যিবোৰ পাৱাৰফুল মানুহ আছিল তেওঁলোককো কিছু পৰিমাণে টকা দিব কিন্তু আলটিমেটলি তেওঁ নিজে মনে মনে ভাবি ল'লে কি ধৰণে নিজকে ইংৰাজৰ পৰিচালনাৰ পৰা কি ধৰণে নিজকে মুক্ত কৰিব পাৰি তেওঁ অতি কম দিনৰ ভিতৰত বংগত ইংৰাজৰ পৰিকল্পনা আৰু তেওঁলোকৰ স্থিতিৰ প্ৰতি ভাবুকি হৈ পৰিছিল তেওঁৰ প্ৰতিশ্ৰুতি দিয়া মতে ইংৰাজ কোম্পানী সকলো অৰ্থনৈতিক লেনদেন সম্পূৰ্ণ কৰিছিল তেওঁ উপলব্ধি কৰিলে যে এটা পূৰ্ণ ৰাজভৰ আৰু এটা সুদক্ষ সামৰিক বাহিনী স্বাধীনতা লাভৰ বাবে অপৰিহাৰ্য সেয়ে তেওঁ সামাজিক অশান্তি ৰোধ কৰিবলৈ চেষ্টা কৰিছিল আৰু ৰাজহ বিভাগৰ দুৰ্নীতি ৰোধ কৰি আয় বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল তেওঁ গম পালে যে এখন ৰাজ্য সুদক্ষ ভালকে চলিবৰ কাৰণে এখন অৰ্থনৈতিক আৰু সামৰিক বাহিনীৰ প্ৰয়োজন আৰু তেওঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছিল তেওঁ অযোগ্য বিষয়াসকলক বৰখাস্ত কৰিছিল আৰু বিদ্ৰোহী জমিদাৰসকলক দমন কৰিছিল তেওঁ সৈন্য বাহিনীক শক্তিশালী কৰিবলৈ অস্ত্ৰ নিৰ্মাণ কৰা কাৰখানা স্থাপন কৰিছিল তেওঁ দেখিলে যদি তেওঁ ইংৰাজৰ লগত যুদ্ধ কৰিব লাগে কিছুমান বস্তু দৰকাৰ তেওঁ জমিদাৰসকলক বৰখাস্ত কৰিলে যিসকলে তেওঁৰ প্ৰতি প্ৰতিদ্বন্দ্বী যদি জনাব পাৰে সেই এনেকুৱা মানুহবোৰক তেওঁ
বৰখাস্ত কৰিলে আৰু লগতে তেওঁ এখন ভাল সৈন্যবাহিনী তৈয়াৰ কৰিবৰ কাৰণে কাৰখানাও প্ৰস্তুত কৰিলে। তেওঁৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুৰ্ছিদাবাদৰ পৰা ৰাজধানী মুংগেৰলৈ স্থানান্তৰিত কৰিলে আৰু ৰাজভঁৰাল যিটো মুৰ্ছিদাবাদত আছিলে তেওঁ সেই ৰাজভঁৰালটো মুৰ্ছিদাবাদৰ পৰা তেওঁ স্থানান্তৰ কৰিলে মুংগেৰলৈ। তেওঁ ইংৰাজৰ সহায়ত বীৰভূম জিলাৰ শাসক আজাদ জামান আৰু খানক বশ কৰিছিল আৰু তেওঁ কৰ্তৃত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল আৰু কৰ দিবলৈ বাধ্য কৰাইছিলে। কিয় কৰ যদি নাপায় তেতিয়া তেওঁ ৰাজভঁৰালবোৰ উদং হৈ পৰে আৰু ৰাজভঁৰাল উদং হ'লে কোনো এখন শাসন ভাল প্ৰকাৰে নচলে। 1760 চনত মোগল ৰাজকুমাৰ আলীগড়ৰ পুনৰ পাটনা আক্ৰমণ কৰিছিল। মীৰ কাছিমে নিজে আলীগড়ৰ বিৰুদ্ধে অভিযান চলাইছিলে। কিন্তু যেতিয়া তেওঁ আলীগড়ৰ সৈতে ৰামনাৰায়ণ সম্পৰ্ক থকা বিষয়ে সন্দেহ কৰিছিল তেতিয়া তেওঁ প্ৰশাসনত অৱহেলা আৰু দুৰ্নীতিৰ অভিযোগ কৰি কাৰ্যৰ পৰা অব্যাহতি দিছিল। অৱশ্যে তেওঁ এই ক্ষেত্ৰত ইংৰাজৰ পূৰ্ণ সহযোগ লাভ কৰিছিল। পিছত মীৰ কাছিমে ৰামনাৰায়ণক বধ কৰিছিল। মীৰ কাছিমে কৰা এই সকলোবোৰ কাৰ্যক ইংৰাজে ভাল পোৱা নাছিলে। ইংৰাজৰ লগতো মীৰ কাছিমৰ কিছুমান মনোমালিন্য আৰম্ভ হোৱাৰ এটা আৰম্ভণি হোৱা দেখা দিছিলে। স্থানীয় ইংৰাজ বিষয় আৰু ফৰ্ট উইলিয়ামৰ কৰ্তৃপক্ষই মীৰ কাছিমৰ বৌদ্ধিক ক্ষমতাত উদ্বিগ্ন হৈ পৰিছিলে। মীৰ কাছিমে যে নিজে ইমানখিনি বৰ্ধিত ক্ষমতা ল'বলৈ আৰম্ভ কৰিছিলে সেইটো ফৰ্ট উইলিয়ামৰ কৰ্তৃপক্ষই খুব এটা ভাল চকুৰে দেখা নাছিল। সেই 1760 চনত আলীগড়ৰে পাটনাত হোৱা পৰাজয়ৰ পিছত যেতিয়া দিল্লীৰ সিংহাসন লাভ কৰিবলৈ সহায় বিচাৰে তেতিয়া ইংৰাজে তেওঁক সকলো দিশৰ পৰা গুৰুত্ব দিছিলে। তেতিয়া ইংৰাজে বিচাৰিলে যে কি ধৰণে মীৰ কাছিমৰ প্ৰতিদ্বন্দ্বী আলীগড়ক তেওঁলোকে সহায় কৰিব। আলীগড়ৰে দিল্লীৰ সাম্ৰাজ্যত নিজকে স্থাপন কৰাৰ কাৰণে যেতিয়া তেওঁ ইংৰাজৰ সহায় বিচাৰিছিলে তেতিয়া ইংৰাজে সেই সুবিধাখিনি দিয়াৰ কাৰণে গুৰুত্ব দিছিল। ইংৰাজে আলীগড়ক উপযুক্ত সময়লৈ অপেক্ষা কৰিবলৈ কৈছিল। ইংৰাজে আলীগড়ক মাহিলী 1 লাখ টকা ভাত্তা দিবলৈ প্ৰতিশ্ৰুতি দিছিল আৰু এই ধন অৱশেষত মীৰ কাছিমৰ পৰা আদায় কৰি দিয়া হৈছিল। পিছত যেতিয়া ইংৰাজে বাতৰি পাইছিল যে আহমেদ শ্বাহ আব্দালীয়ে দিল্লীৰ সিংহাসনৰ বাবে গড়ক মনোনীত কৰি ভাৰত ত্যাগ কৰিছিল তেতিয়া ব্ৰিটিছ দিল্লী যাত্ৰাৰ সময়ত আলীগড়ক বিহাৰ সীমান্তলৈ নিৰাপত্তা দি আগবঢ়াই লৈ গৈছিল। আলীগড়ৰে দিল্লীত যাত্ৰা কৰা প্ৰাক মুহূৰ্তত মীৰ কাছিমক ৰাজকীয় উপাধি দান কৰি স্বীকৃতি দিছিল। মীৰ কাছিমৰ আনুগত্যৰ চিনস্বৰূপে আলীগড়ক 12 লাখ টকা প্ৰদান কৰিলে। ব্ৰিটিছ আৰু মীৰ কাছিমৰ মাজত বুজাবুজি হৈছিল যে যদি নবাবে কোম্পানীৰ সকলো দিবলগীয়া টকা আদায় দিয়ে তেতিয়া ব্ৰিটিছ নবাবৰ প্ৰশাসনত হস্তক্ষেপ নকৰে। তেওঁলোকে এটা বুজাপৰা কৰিলে যে যদিহে মীৰ কাছিমে ৰাজি হয় যে তেওঁলোকে কোনো ৰকম তেওঁলোকে তেওঁ টকা দিবলৈ ৰাজি হয় তেতিয়া নবাবৰ প্ৰশাসনত হস্তক্ষেপ ইংৰাজে নকৰে। কিন্তু ব্ৰিটিছ আৰু নবাবৰ মাজৰ সম্পৰ্ক তিক্ত হোৱাৰ অতি গুৰুত্বপূৰ্ণ কাৰণটো আছিল দস্তক প্ৰদান বা কৰ অবিহনে কোম্পানীৰ সামগ্ৰী কঢ়িয়াবলৈ ফেৰীৰ নেতা বা মালিকসকলৰ অনুমতি প্ৰদান কৰা। কিন্তু মীৰ কাছিম আৰু ইংৰাজৰ মাজতো যিটো মতবিৰোধ হ'ল সেই মতবিৰোধখনো সেই দস্তক লৈ। দস্তক আছিলে এটা কাৰ্ড, মই আগতে আলোচনা কৰিছিলোঁ। দস্তক আছিল কাৰ্ড আৰু সেই কাৰ্ডখন দেখুৱাই মাৰ্চেণ্টসকলে ব্যৱসায়ীসকলে সেই কাৰ্ডৰ সুবিধা লৈ তেওঁলোকে কোনো ৰকম কৰ দিয়া নাছিলে আৰু কৰ নিদিয়াতে ৰাজহ নিদিয়াৰ লগে লগে ভঁৰালখন উদং হৈ পৰিল। আৰু লগতে আৰু এটা কথা, অকল ইউৰোপিয়ানসকলে সেইটো কাম কৰা নাছিলে। ইউৰোপিয়ানসকলে এই দস্তকখিনি বেলেগ মানুহক তেওঁলোকে বিক্ৰী কৰি দিছিলে, ভাৰতীয় বাণিজ্য কৰা মানুহখিনি। আৰু সেই মানুহখিনিও তেওঁলোকে এই কাৰ্ডখন দেখুৱাই তেওঁলোকে কোনো বেপাৰ বাণিজ্যত তেওঁলোকে ৰাজহবোৰ দিয়া নাছিল। তাৰ ফলত ইউৰোপিয়ানসকলৰ পৰাও ৰাজভঁৰালত কোনো পইচা নাছিলে আৰু লগতে ভাৰতীয় বাণিজ্যিকসকলেও কোনো ৰকম পইচা দিয়া নাছিলে। তাৰে পৰিণতি হিচাপে ৰাজভঁৰালখন দিনক্ৰমে উদং হৈ পৰিল আৰু সেইকাৰণে মীৰ কাছিমৰ লগতো এই একে কাৰণত চিৰাজউদ্দৌলাৰ লগত যিটো কাৰণত ইংৰাজৰ এটা মতবিৰোধ হ'ল, মীৰ কাছিমৰ লগতো একে কাৰণত এটা মতবিৰোধ হোৱা দেখা দিলে। 1762 চনত ৱানচিটাত আৰু মীৰ কাছিমৰ মাজত এজন চুক্তি সম্পাদিত হৈছিল আৰু এই চুক্তি মৰ্মে কোম্পানীৰ সামগ্ৰীৰ বাবদ কৰ
9% টকা নিৰ্ধাৰণ কৰা হৈছিল আৰু ইয়াৰ বিপৰীতে ভাৰতীয় ব্যৱসায়ীয়ে 25% বা 30% কৰ আদায় দিব লাগিব। তেতিয়া মানে এখন চুক্তি কৰিলে মীৰ কাছিমে, যিহেতুকে তেওঁ সেইটো ভাল পোৱা নাছিলে, তেওঁ তেতিয়া এখন চুক্তি কৰিলে যে 9% ইউৰোপিয়ানসকলে আৰু 25% ভাৰতীয় ব্যৱসায়ীসকলে এখন কৰ হিচাপে তেওঁলোকে দিব লাগিব। কিন্তু কলিকতাৰ পৰিষদে এই চুক্তিখন বাতিল কৰিছিল আৰু পৰিষদে ব্ৰিটিছ সামগ্ৰীৰ বাবে কৰমুক্ত ব্যৱসায় পোষকতা কৰিছিল। নবাবে যেতিয়া কলিকতা পৰিষদৰ দাবীৰ বিষয়ে অৱগত হৈছিল, তেতিয়া তেওঁ সকলো ব্যৱসায়ীৰ বাবে কৰ উঠাই দিছিল আৰু তাৰ দ্বাৰা প্ৰদেশখনক কৰমুক্ত অঞ্চললৈ সলনি কৰিল। এই নতুন আঁচনি 2 বছৰলৈ চলি আছিল আৰু ইয়ে ভাৰতীয় ব্যৱসায়িক সমাজক যথেষ্ট সহায় কৰিছিল। এনে জটিল সময়ত মীৰ কাছিমে 1760 চনত সম্পাদিত চুক্তিৰ চৰ্ত পালন নকৰাৰ বিৰুদ্ধে ইংৰাজৰ ওপৰত অভিযোগ আনিলে। এতিয়া দেখা গ'ল যে মীৰ কাছিমে সেই যে চুক্তিটো ৱানচিটাৰ্টৰ লগত কৰিলে যে টেক্স দিব লাগিব আৰু সেই টেক্সটো নিদিয়াৰ কাৰণে ইংৰাজৰ ওপৰত তেওঁ মীৰ কাছিমে এটা অভিযোগ আনিলে। তেওঁ যুক্তি দৰ্শাইছিলে যে সেই চুক্তি অনুসৰি ব্ৰিটিছক হস্তান্তৰ কৰা 3খন ৰাজ্যক তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে আৰু সেই অঞ্চল বা ৰাজ্যবোৰত তেওঁলোকৰ নিয়ন্ত্ৰণৰ কাৰণে কোনো অধিকাৰ নাই। তেওঁ যে বৰ্ধমান, মিদনাপুৰ আৰু চিটাগং ৰাজ্যবোৰ দিছিলে ব্ৰিটিছক, তেওঁৰ মতে, মীৰ কাছিমৰ মতে সেই ৰাজ্যবোৰক ইংৰাজে তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল, কিন্তু ইংৰাজে তেওঁৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল। এনেবোৰ ঘটনাই ইংৰাজ আৰু মীৰ কাছিমৰ মাজত মনোমালিন্য দিনে দিনে বাঢ়ি গ'ল। প্ৰথমতে সৃষ্টি হ'ল, তাৰপিছত দিনক্ৰমে সেইখিনি বাঢ়ি গ'ল। ব্যক্তিগত যান বাহনৰ ওপৰত থকা বাধা নিষেধ উঠাই লোৱাৰ আদেশ জাৰি কৰাত পাটনাৰ ডেপুটি গভৰ্ণৰ আৰু ইংৰাজ ফেৰীৰ নেতা এলিছৰ মাজত মুকলি বিবাদ আৰম্ভ হৈছিল। এলিছে পাটনা নগৰ আক্ৰমণ কৰিছিলে আৰু 1773 চনত ইয়াক অধিকাৰ কৰিছিল। অতি সোনকালে নবাবেও কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল আৰু পাটনাৰ পৰা ইংৰাজসকলক খেদি আঁতৰাই পঠাইছিলে। নবাবে 200 ইউৰোপিয়ানক বন্দীও কৰিছিল। যেতিয়া কলিকতাই এই বাতৰি লাভ কৰিছিল, তেতিয়া ই নবাবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। এই যে দেখা গ'ল যে নবাব মীৰ কাছিমৰ লগত যিটো এটা মনোমালিন্য সৃষ্টি হ'ল আৰু যেতিয়া মীৰ কাছিমে নিজৰ পাৱাৰটো, শক্তিটো বেছিকৈ প্ৰদান কৰিব ধৰিলে, তেতিয়া ইংৰাজে উপায় নাপায় তেওঁলোকে যুদ্ধ ঘোষণা কৰিলে। যুদ্ধ ঘোষণা কৰোঁতে মীৰ কাছিমে কৰিলে কি, তেওঁ সহায় ল'লে শ্বাহ আলম দ্য মোগল এম্পায়াৰ আৰু সুজাউদ্দৌলা নবাব অফ অউধ। অউধৰ নবাব সুজাউদ্দৌলাৰ তেওঁ সহায় ল'লে আৰু এই যে যুদ্ধটো আৰম্ভ হ'ল, এই যুদ্ধৰ আৰম্ভণিটোত তেওঁলোকে এইটো বেটেল অফ বক্সাৰৰ যুদ্ধ বুলি ইতিহাসত জনাজাত হৈ পৰিল। এটা কথা মনত ৰাখিব লাগিব যে এই বক্সাৰৰ যুদ্ধটো ইংৰাজসকলৰ আৰু এটা কাৰণত তেওঁলোকে পাতিল। তেওঁলোকে যেতিয়া ৰাজনৈতিক ক্ষমতা বা ৰাজনৈতিক আধিপত্য বংগৰ ওপৰত প্ৰভাৱ পেলালে, কিন্তু তেতিয়া তেওঁলোকে এটা বস্তু অনুভৱ কৰিলে যে অকল ৰাজনৈতিক আধিপত্যৰে তেওঁলোকৰ প্ৰতিষ্ঠা লাভ কৰাটো সক্ষম নহয়। প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো প্ৰয়োজন সেইটো হ'ল অৰ্থনৈতিক, আৰু তেওঁলোকে সেই কাৰণত বক্সাৰৰ যুদ্ধটো পাতি সুজাউদ্দৌলা নবাব অফ অউধ, শ্বাহ আলম দ্য মোগল এম্পায়াৰ আৰু মীৰ কাছিম তেওঁলোকে যিটো লগ হৈ এটা কেম্প পাতিলে, তেওঁলোকৰ লগত যুদ্ধ হ'ল আৰু এই বক্সাৰৰ যুদ্ধত কিন্তু আল্টিমেটলি শ্বাহ আলম, সুজাউদ্দৌলা আৰু মীৰ কাছিমে পৰাজিত হ'ল। বাক্সাৰৰ যুদ্ধৰ পৰাজয় হোৱাৰ পিছত সুজাউদ্দৌলাৰ ৰাজ্য আক্ৰমণ কৰা হৈছিল আৰু বেনাৰসৰ যুদ্ধ পৰাজিত হৈ পলাই গৈছিল আৰু ইংৰাজী চুনাৰ আৰু এলাহাবাদ দুৰ্গ দখল কৰিছিলে। এলাহাবাদ আৰু চুনাৰৰ দুৰ্গ তেওঁলোকে দখল কৰিলে। শেষতে নবাব ৱাজিৰেও ইংৰাজৰ হাতত আত্মসমৰ্পণ কৰিছিলে। ইংৰাজে তেওঁক পুনৰ অযোধ্যাৰ নবাবত পদত বহুৱাইছিলে। সুজাউদ্দৌলাক যেতিয়া তেওঁ আত্মসমৰ্পণ কৰিলে, তেওঁ কিন্তু আকৌ নবাব অফ অৱধ বুলি তেওঁক ঘোষণা কৰি আকৌ বহুৱাইছিলে। বক্সাৰৰ যুদ্ধ ভাৰতৰ ইতিহাসত এখন মীমাংসিত যুদ্ধ আছিল, কাৰণ ভাৰতৰ দুটা বিশাল ভাৰতীয় শক্তি যৌথ বাহিনীৰ ওপৰত ইংৰাজৰ বাহিনীৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছিলে।
ইংৰাজৰ যে বাহিনীৰ শ্ৰেষ্ঠত্ব এইটোত প্ৰতিপন্ন হৈছিল। এই যুদ্ধৰ ব্ৰিটিছক বংগ, বিহাৰ আৰু উৰিষ্যা গৰাকী হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল আৰু অযোধ্যা তেওঁলোকৰ দয়াৰ পাত্ৰ হৈ পৰিছিলে। চ' ব্ৰিটিছে বংগ, বিহাৰ আৰু উৰিষ্যা এই ৰাজ্যবোৰ তেওঁলোকৰ দখলত আনিলে। 1765 চনত ৰবাৰ্ট ক্লাইভে গভৰ্ণৰ হিচাপে বংগলৈ উভতি অহাত বংগৰ ক্ষমতা ধাৰণৰ সুযোগ ল'বলৈ সিদ্ধান্ত লৈছিল আৰু ক্ৰমান্বয়ে নৱাবৰ পৰা চৰকাৰী ক্ষমতা কোম্পানীৰ হাতলৈ হস্তান্তৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। এই পৰাজয়ৰ পিছত এইটোৱে আল্টিমেট ৰিজাল্ট হ'ল যে গোটেইখিনি তেওঁলোকে ইংৰাজৰ হাতত ল'বলৈ তেওঁলোকে সিদ্ধান্ত ল'লে। 1763 চনত ব্ৰিটিছে মিৰ্জাফৰক নৱাব পাতিছিল আৰু কোম্পানীৰ কাৰণে আৰু উচ্চ বিষয়াৰ কাৰণে বিশাল পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। মিৰ্জাফৰৰ মৃত্যুৰ পিছত ব্ৰিটিছে তেওঁৰ দ্বিতীয় পুত্ৰ নিজামুল দৌলাকো বংগৰ গদিত বহুৱাইছিলে। বংগৰ নবাবী লাভ কৰাৰ পিছত তেওঁলোকে 1765 চনৰ 20 ফেব্ৰুৱাৰীত কোম্পানীৰ সৈতে এখন নতুন চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিমতে তাৰমানে দেখা গ'ল যে যেতিয়া বক্সাৰৰ যুদ্ধ হ'ল, বক্সাৰৰ যুদ্ধৰ শেষৰ পৰিণতিত আকৌ মিৰ্জাফৰক বহুৱাইছিলে। মিৰ্জাফৰৰ মৃত্যুৰ পিছত ব্ৰিটিছে তেওঁৰ দ্বিতীয় পুত্ৰ নিজামুল দৌলাকো বহাইছিলে গদিত। কিন্তু 1765 চনৰ 20 ফেব্ৰুৱাৰীত কোম্পানীৰ সৈতে এখন নতুন চুক্তি স্বাক্ষৰ কৰিছিল আৰু এই চুক্তিমতে নবাব তেওঁ সামৰিক বাহিনীৰ বেছি অংশ ভাগ কৰি দিব লগা হৈছিল আৰু এজন ডেপুটি চুবিদাৰৰ জৰিয়তে তেওঁ বংগৰ শাসন চলাবলগীয়া হৈছিল। ব্ৰিটিছ কোম্পানীয়ে এনেদৰে কোম্পানীৰ বংগৰ প্ৰশাসনৰ ওপৰত সৰ্বোচ্চ আধিপত্য কৰিছিল। কোম্পানীৰ বহু পৰিষদৰ সদস্যসকলে আকৌ এবাৰ নতুন নবাবৰ পৰা প্ৰায় 15 লাখ টকা আহৰণ কৰিছিল। ৰবাৰ্ট ক্লাইভে অযোধ্যাৰ নবাব সুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমৰ সৈতে 1765 চনত এখন চুক্তি স্বাক্ষৰ কৰিলে আৰু সেইখন হ'ল এলাহাবাদ সন্ধি। আৰু এই সন্ধি মতে কোম্পানীয়ে মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমৰ পৰা বংগ, বিহাৰ আৰু উৰিষ্যাত দেৱানী লাভ কৰিছে। দেৱানী মানে কি? দেৱানী মানে ৰাজহ কেনেকুৱাকৈ আদায় কৰিব পাৰে। দেৱানী মিনছ ইন ইংলিছ ইট ইজ ৰেভিনিউ কালেকশ্যন। আৰু এই এলাহাবাদ সন্ধিৰ পিছত এইটো এটা মষ্ট ইম্পৰ্টেণ্ট এটা ক্লজ আছিলে যে কোম্পানীয়ে মোগল সম্ৰাটক দ্বিতীয় শ্বাহ আলমৰ পৰা বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰিছিল। দেৱানী লাভ কৰা মানে যেতিয়া ৰেভিনিউটো ব্ৰিটিছ কোম্পানীয়ে কালেক্ট কৰিব ধৰিলে, তাৰমানে অৰ্থনৈতিক শাসন, তাৰমানে যিটো মই কৈছিলোঁ যে ৰাজনৈতিক ক্ষমতাই অকল ক্ষমতা নহয়, অৰ্থনৈতিক ক্ষমতাৰ প্ৰয়োজন হয়। আৰু দেৱানীটো পোৱাৰ লগে লগে ইংৰাজৰ এটা অৰ্থনৈতিক ক্ষমতা ইংৰাজক দিয়া হ'ল। অযোধ্যাৰ নবাব সুজাউদ্দৌলাই 50 লাখ টকাৰ বিনিময়তে অযোধ্যাৰ ৰাজ্যখন ঘূৰাই পাইছিল। অযোধ্যাৰ নবাব সুজাউদ্দৌলাই 50 লাখ টকা ইংৰাজক দিছিলে আৰু তাৰ পৰিৱৰ্তে তেওঁ আকৌ অযোধ্যাৰ শাসনত বহুৱাইছিলে আৰু তেওঁক ৰাজ্যখন ঘূৰাই দিছিল আৰু তেওঁক তাতে নবাব হিচাপে বহাইছে। কোম্পানীয়ে সম্ৰাট দ্বিতীয় শ্বাহ আলমক কোৰা আৰু এলাহাবাদ জিলা অৰ্পণ কৰিছিলে আৰু কোম্পানীয়ে তেওঁক 26 লাখ টকা দিব লগা হৈছিলে। কোম্পানীয়ে কৰিলে কি? কোৰা এণ্ড এলাহাবাদ সন্ধিৰ এইবোৰ হ'ল ক্লজ আছিলে যে তেওঁলোকে এইখিনি এলাহাবাদ সন্ধিৰ ক্লজ মতে কোৰা আৰু এলাহাবাদটো শ্বাহ আলম দ্য মোগল এম্পায়াৰক দিছিলে আৰু তেওঁৰ 26 লাখ টকা তেওঁক এটা দান দিছিলে। সীমান্তৰ নিৰাপত্তাৰ বাবে অযোধ্যাত এটা ব্ৰিটিছ বাহিনী ৰখা হ'ব আৰু এই বাহিনীৰ খৰচ নবাবে বহন কৰিব লাগিব। আৰু তাতে কোৱা হৈছিলে যে সীমান্ত ব্ৰিটিছে নিজৰ সাম্ৰাজ্যখন এইখিনিলৈকে লৈ গ'ল আৰু তেওঁলোকৰ সীমান্তটো গাৰ্ড কৰি থ'বৰ কাৰণে তেওঁলোকে কি কৰিলে যে তাতে এই এখন বাহিনী তেওঁলোকে তাতে ৰাখিব আৰু সেই বাহিনীৰ গোটেই খৰচটো নবাবে দিব লাগিব। অযোধ্যাৰ নবাব আৰু দ্বিতীয় শ্বাহ আলমে বৈদেশিক আক্ৰমণৰ বিৰুদ্ধে সহায় লাভ কৰা প্ৰতিশ্ৰুতি কোম্পানীৰ পৰা পাইছিলে। কিন্তু এইবোৰৰ পৰিৱৰ্তে শ্বাহ আলম দ্য মোগল এম্পায়াৰ আৰু অযোধ্যাৰ নবাবে তেওঁলোকে সহায় পাব ইংৰাজ কোম্পানীৰ পৰা, কোনো ৰকম এক্সটাৰ্নেল ইনভেশ্যন, কোনো ৰকম বৈদেশিক আক্ৰমণৰ পৰা তেওঁলোকক সহায় কৰিব, সেইটো প্ৰতিশ্ৰুতি তেওঁলোকে পালে। চ' 1765 চনৰ যিটো এলাহাবাদৰ সন্ধি সেইটো খুব ইম্পৰ্টেণ্ট, খুব গুৰুত্বপূৰ্ণ আৰু এলাহাবাদ সন্ধিৰ পৰা এই 5খন ক্লজ আছিলে। চ' 5খন ক্লজ আছিলে যে প্ৰথম যিটো গুৰুত্বপূৰ্ণ ক্লজ যিটো মই অলৰেডি কৈছোঁ সেইটো হ'ল দিৱানী। দিৱানীটো মানে অৰ্থনৈতিক এটা সাংঘাতিক ক্ষমতা
ইংৰাজৰ ওপৰত আহি পৰিল তেওঁলোকে অৰ্থনৈতিক ক্ষমতাটো এইটোৱে হ'ল যে অৰ্থনৈতিক ক্ষমতাৰ যে তেওঁলোকে তাৰে ৰাজহ আদায় কৰিবলৈ বংগ বিহাৰ আৰু উৰিষ্যাৰ ৰাজহ আদায় কৰি সেইটো ইংৰাজ কোম্পানীয়ে পাব দ্যাট ইজ দ্য ৰাইট টু অফ ৰেভিনিউ কালেকশ্যন অযোধ্যাৰ চুৰাউদ্দৌলাই 50 টকা দি কিছুমান তেওঁ নিজৰ ৰাজ্যখন ফিৰাই পালে আৰু তাতে তেওঁ বহুৱা হ'ল আৰু তেওঁ কোনো বৈদেশিক আক্ৰমণৰ পৰা সহায় পাবলৈ এইটো এটা সহায় তেওঁ দিয়া হ'ব শ্বাহ আলম মোগল এম্পায়াৰকো সেইটো সহায় দিব বুলি ক'লে আৰু লগতে শ্বাহ আলম দ্য মোগল এম্পায়াৰক কি দিলে শ্বাহ আলম দ্য মোগল এম্পায়াৰক দিলে যে তেওঁ কোৰা আৰু আলাহাবাদ এই ৰাজ্য দুখন তেওঁ ঘূৰাই পাব আৰু অযোধ্যাত এখন ব্ৰিটিছ বাহিনী অযোধ্যাত এখন বাহিনী ৰখা হ'ব সীমান্ত ৰক্ষাৰ বাবে আৰু সেই বাহিনীৰ গোটেই খৰচ গোটেইখিনি অযোধ্যাৰ নবাবে বহন কৰিব ইয়াৰ পৰা স্পষ্ট হৈছিল যে বক্সাৰৰ যুদ্ধই কোম্পানীক ভাৰতক একচেত্ৰী শক্তিত পৰিণত কৰিছিল আৰু একেলগে ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ শক্তিক পৰাজয় কৰি উৎসাহী হৈ পৰিছিল ইংৰাজে এতিয়া ইংৰাজে এইটোৱে আমি বুজি পাওঁ যে ইংৰাজে ক্ষমতা পালে তিনিখন শক্তি বংগৰ নবাবক তেওঁলোকে পৰাজয় কৰিলে শ্বাহ আলম দ্য মোগল এম্পায়াৰক তেওঁলোকে পৰাজয় কৰিলে আগতে বংগৰ নবাবখন তেওঁলোকৰ পুতলা নবাব হিচাপে পুতলা নবাব সদৃশ আছিলে কিন্তু এতিয়া তেওঁলোকে শ্বাহ আলম দ্য মোগল এম্পায়াৰ সুজাউদ্দৌলা দ্য নবাবক গোটেইখিনিৰ ওপৰত তেওঁলোকে পৰাজয় কৰিব ক্ষমতা লৈ পৰিল বক্সাৰৰ যুদ্ধই কোম্পানীক ভাৰতৰ আৰু অকল ভাৰতৰ নহয় সকলো অংগৰাজ্যক তাৰমানে ওচৰ চুবুৰীয়া ৰাজ্যক বিজয়ৰ পথ মুকলি কৰি দিছিল শেষত উল্লেখ কৰিব পাৰি যে পলাশীৰ যুদ্ধৰ সফলতাই বক্সাৰৰ যুদ্ধৰ নিৰ্ণয়ক বা মীমাংসিত সমাপ্তিত অৰিহণা যোগাইছিল পলাশীৰ যুদ্ধৰ সময়তে আৰম্ভ কৰাৰ কাম বক্সাৰৰ যুদ্ধই সমাপ্তি কৰিলে ভাৰতৰ ইতিহাসবিদ ঈশ্বৰী প্ৰসাদসকলে তেওঁলোকৰ মতে পলাশীৰ যুদ্ধত যিখিনি কাম কৰা হৈছিলে পলাশীৰ যুদ্ধত কিছুমান পলিটিকেলি বংগখন তেওঁলোকে বংগৰ ওপৰত তেওঁলোকৰ ক্ষমতা তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ হৈছিলে ছাকচেছফুল হৈছিলে কিন্তু এইটো কথা ঠিক যে তেওঁলোকে ইংৰাজসকলে অতি সোনকালে ৰিয়েলাইজ কৰিছিল যেটো মই আগতেও তোমালোকক বুজাই আছো যে অতি সোনকালে তেওঁলোকে বুজি পাইছিলে যে অকল পলিটিকেল কনকুৱেষ্ট তাৰমানে অকল ৰাজনৈতিক জয় বা ৰাজনৈতিকভাৱে বংগক পৰাজিত কৰিহে তেওঁলোকৰ গোটেই ক্ষমতা স্থাপন কৰাটো নহ'ব এইটো ঠিক যে পলাশীৰ যুদ্ধত যিখিনি তেওঁলোকে দ্য বেটল অফ প্লাচি was a stepping stone towards the battle of Buxar আৰু বেটল অফ বক্সাৰৰ যিটো তেওঁলোকে অৰ্থনৈতিক ক্ষমতা স্থাপন কৰিলে সেই অৰ্থনৈতিক ক্ষমতা স্থাপন কৰাত তেওঁলোকে ছাকচেছফুল হৈছিলে কিহৰ কাৰণে যে তেওঁলোকে পলাশীৰ যুদ্ধত অলৰেডি তেওঁলোকে পলিটিকেলি দে হ্যাড ডিফিটেড বেংগল বংগখন তেওঁলোকৰ গোটেই কণ্ট্ৰলত আহি পৰিছিল আৰু বংগ কণ্ট্ৰল হোৱাৰ পিছত তেওঁলোকে গ্ৰাজুৱেলি বংগৰ নবাবসকলক আলিবৰ্দী খান মুৰ্ছিদ কুলি খান লৈকে যিটো বংগৰ যিটো এটা শক্তি প্ৰদান কৰিছিলে বংগাৰ নবাবসকলে সেই বংগৰ নবাবৰ শক্তিটো ক্ৰমান্বয়ে সিৰাজউদ্দৌলাৰ পৰাজয়ৰ পিছত যিটো আৰু এটা প্ৰধান কথা হ'ল যে সিৰাজউদ্দৌলাক তেওঁলোকে শক্তিৰ পৰা চ্যুত কৰিবলৈ তেওঁলোকক যিটো সহায় পালে সেইটো হ'ল এটা বিশ্বাসঘাতক হিচাপে মিৰ্জাফৰে বিশ্বাসঘাতক হৈ সিৰাজউদ্দৌলাক তেওঁ পৰাজিত কৰিবলৈ সক্ষম হ'ল বিশ্বাসঘাতক হিচাপে মিৰ্জাফৰ পৰাজিত কৰিব সক্ষম হোৱাৰ লগে লগে কিন্তু যেতিয়া মিৰ্জাফৰ আকৌ আহিল মিৰ্জাফৰ আহাৰ লগে লগে মিৰ্জাফৰে নিজে বিশ্বাসঘাতক হোৱাৰ কাৰণে তেওঁ কোনো ৰকম বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে কোনো ৰকম তেওঁ কাৰ্যকলাপ ল'ব পৰা নাছিলে কিন্তু আকৌ মিৰ্জাফৰো কিন্তু ক্ৰমান্বয়ে মিৰ্জাফৰক অতৰাই তেওঁলোকে মীৰ কাছিম অকানিলে মীৰ কাছিমো চেষ্টা কৰিছিলে যে কি ধৰণে
তেওঁ শ্বাহ আলম মোগল এম্পায়াৰ সুজাউদ্দৌলা দ্য নৱাব অৱধ এওঁলোকৰ লগত তেওঁ এটা ষড়যন্ত্ৰ কৰি ব্ৰিটিছক তেওঁ কেনেকুৱাকৈ পৰাজিত কৰিব পাটনাৰ পৰা কি ধৰণে কিন্তু আল্টিমেটলি দেখা গ'ল যে বংগৰ ওপৰত প্ৰতিষ্ঠা ব্ৰিটিছে অতি সোনকালে কৰিলে আৰু অকল বংগৰ ওপৰত প্ৰতিষ্ঠাই কৰা নাই বংগখন হ'ল এটা গেট বংগখন এখন গেট হিচাপে পৰিণত হ'ল যিটো গেটেৰে ব্ৰিটিছে সোমাই ভাৰতৰ আন জাগাবোৰত তেওঁলোকে সাম্ৰাজ্য বিস্তাৰ কৰিলে আৰু অকল সাম্ৰাজ্য বিস্তাৰ নহয় তেওঁলোকে 1947 চনলৈকে বংগ গোটেই দেশখনক ৰাজত্ব কৰি থাকিলে। থেংক ইউ।